নমস্কাৰ। আপুনি নিজৰ ঘৰৰ ওচৰে পাজৰে সহজে পোৱা এবিধ গছৰ বিষয়ে অৱগত নেকি? ব্ৰায়োফাইলাম বা পাতে গজা পাত, যি যিকোনো ধৰণৰ পাথৰৰ সমস্যাত উপকাৰী, সেয়া গল ব্লাডাৰৰ পাথৰ হওক বা কিডনিৰ পাথৰ হওক। কিন্তু আপুনি জানেনে যে এই গছ অধিক পৰিমাণে গ্ৰহণ কৰিলে মাতালপনা সদৃশ প্ৰভাৱ হ'ব পাৰে? মই এই ভিডিঅ'টো মাতালপনা প্ৰচাৰ বা শিকাবলৈ বনোৱা নাই, বৰঞ্চ সঠিক পদ্ধতি বুজাবলৈ আৰু ভুলভাৱে ব্যৱহাৰ কৰিলে হ'ব পৰা ক্ষতিকাৰক প্ৰভাৱসমূহ ব্যাখ্যা কৰিবলৈহে এই ভিডিঅ'টো বনাইছোঁ। মই ইয়াত প্ৰয়োজনীয় পৰিমাণ, ল'বলগীয়া সাৱধানতা আৰু কোন কোন ৰোগত ই উপকাৰী তাৰ তথ্যও শ্বেয়াৰ কৰিম। লগত থাকক। এই গছটোৰ নাম ব্ৰায়োফাইলাম বা পাতেগজা, পাথৰৰ সৈতে জড়িত ৰোগত উপকাৰী উদ্ভিদ। ইয়াৰ পাতসমূহ বহুত মোটা। পাতৰ কাষবোৰ কৰাটিৰ দৰে দাঁত থকা দেখা যায়, যদিও ই নুকুচে, কেৱল কাটা হোচা সদৃশ থাকে। পাতবোৰ গাঢ় সেউজীয়া ৰঙৰ হয়, কিন্তু গছ ডাঙৰ হ'লে পাতবোৰ অলপ ৰঙা হোৱা দেখা যায়। ই পাথৰৰ ৰোগত উপকাৰী আৰু কেতিয়াবা ইয়াক পৰ্ণবীজ বুলিও কোৱা হয়। পৰ্ণ মানে পাত আৰু বীজ আপুনি জানেই। পাত এটা ছিঙি আনি যদি ছাঁযুক্ত হতা ঠাইত থৈ দিয়া হয়, কিছুমান দিনৰ ভিতৰতে পাতৰ কাষৰ কাটা হোচাৰ পৰা নতুন কুঁহি পাত ওলাই আহে। মাটিত পতিত হ'লেই নতুন গছ গজে। ইমান শক্তিশালী এই গছ যে ইয়াৰ পাতৰ পৰাই নতুন গছ জন্মে। মাটিত পৰিলেই ই নিজে নিজে গজি উঠে। সেয়েহে ইয়াৰ নাম পৰ্ণবীজ। অসমীয়াত ইয়াক পতে গজা বুলিও কোৱা হয়। ই ঘাঁ-খোজ, আঘাত আদি চিকিৎসাটো বহুত উপকাৰী। যদি আপোনাৰ ওচৰত আন কোনো ঔষধ বা জড়িবুটি নাথাকে, কিন্তু পাতে গজা পোৱা যায়, তেন্তে আপুনি ইয়াক ঘাঁ, মোচা আদি সমস্যাত ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া ইয়াৰ ব্যৱহাৰৰ পৰিমাণ জনাম। যদি সৰু পাত হয়, তেন্তে 2টা পাত ল'ব। যদি ডাঙৰ পাত হয়, তেন্তে এটা পাতেই যথেষ্ট। এই ধৰণৰ ডাঙৰ পাত থাকিলে প্ৰাপ্তবয়স্ক এজনৰ বাবে একবাৰৰ বাবে এটা পাতেই যথেষ্ট। ইয়াক দিনে 2বাৰ গ্ৰহণ কৰিব লাগে। এতিয়া ব্যৱহাৰৰ পদ্ধতি বুজাও। 3টা পদ্ধতিত ইয়াক গ্ৰহণ কৰিব পাৰি। প্ৰথম পদ্ধতি হ'ল পাতটো ভালদৰে ধুই খালী পেটত 30-45 মিনিট আগতে চিবাই খোৱা। ৰাতিপুৱা আৰু সন্ধ্যা দিনে 2বাৰ নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগে। কিছুমানে পাত চিবাব নোৱাৰে। তেনে ক্ষেত্ৰত 2-3টা ডাঙৰ পাত লৈ সৰু সৰু টুকুৰা কৰি পিহি ৰস উলিয়াব। কেতিয়াবা ৰস সহজে ওলাই নাহে, তেন্তে 2-3 চামুচ পানী যোগ কৰি চাটনি সদৃশ কৰি ল'ব পাৰে। এই চাটনি 2টা পাতৰ পৰা তৈয়াৰ কৰি গ্ৰহণ কৰিব লাগে। যদি এইটো খোৱা কঠিন লাগে, তেন্তে সেকা কাপোৰেৰে চাপ দি ৰস উলিয়াই ৰাতিপুৱা আৰু সন্ধ্যাক গ্ৰহণ কৰিব পাৰে। তৃতীয় পদ্ধতি হ'ল 2টা তাজা পাত লৈ 1 পৰা 1.5 গ্লাছ পানীত মন্দ আঁচত উতলাই চতুৰ্থাংশ গ্লাছ বাকী থকালৈকে সেকি কুহুমীয়া অৱস্থাত পান কৰা। যদি চতুৰ্থাংশলৈ নাযায়, তেন্তে 1/3 হ'লেই সেকি পান কৰিব পাৰে। কিছুমানে সোধে, তাজা পাত নাপালে শুকাই সংৰক্ষণ কৰিব পাৰি নেকি? তাজা পাত ব্যৱহাৰ কৰিলে 100% ফলাফল পোৱা যায়। যদি তাজা নাপায়, তেন্তে পাত ছিঙি ভিজা কাপোৰত মেৰাই 2-3 দিন ৰাখিব পাৰে। নতুবা শুকান গুড়ি কৰি ৰাতিপুৱা আৰু সন্ধ্যাত এচামুচকৈ গ্ৰহণ কৰিব পাৰে। যদিও ফলাফল অলপ কম হ'ব, তথাপিও উপকাৰ পোৱা যাব। গম্ভীৰ সমস্যা থাকিলে কঢ়া বনাই পান কৰিব পাৰে, নহ'লে ৰস উলিয়াই পান কৰিব পাৰে। এতিয়া ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰসমূহ বুজাও। হোমিওপেথিটো পাতে গজাৰ পৰা ঔষধ বনোৱা হয়, যাৰ নাম বাৰ্বেৰিছ ভালগাৰিছ। এইটো হোমিওপেথি দোকানত পোৱা যায় আৰু পাথৰৰ চিকিৎসাত ব্যৱহাৰ হয়। যদি আপোনাৰ ওচৰত গছ নাথাকে, তেন্তে হোমিওপেথি দোকানৰ পৰা বাৰ্বেৰিছ ভালগাৰিছ লৈ ব্যৱহাৰৰ পদ্ধতি সুধিব পাৰে। আয়ুৰ্বেদিক দৃষ্টিকোণৰ পৰা ই পেটৰ আলচাৰ, পাথৰ আদি সমস্যাত উপকাৰী। জখমে হায়াত বুলি কোৱা হয়, কাৰণ ই ভিতৰৰ আৰু বাহিৰৰ 2টা ঘাঁ ভাল কৰে। ঘাঁ বা মোচা থাকিলে 2-4টা পাত গৰম কৰি পিহি সেই পেষ্ট ঘাঁ বা ফোঁহৰাত বান্ধি ৰাখিব লাগে। ৰাতি বান্ধি ৰাখিলে পুৱা ফোঁহৰা ফাটি শুকাই যায়। 2-4 বাৰ এই পদ্ধতি পুনৰাবৃত্তি কৰিব লাগে। ঘাঁৰ ক্ষেত্ৰত এসপ্তাহ প্ৰয়োগ কৰিব লাগে। পোক-পতংগই কামুৰিলে পাত চিবাই লালা লগা অংশ তাত লগাব পাৰে। কিডনিৰ পাথৰত আগতে বৰ্ণনা কৰা পদ্ধতিত গ্ৰহণ কৰিব লাগে, কিন্তু গল ব্লাডাৰৰ পাথৰত 2টা উপাদান যোগ কৰিব লাগে। ৰস বা কঢ়াত আধা চামুচ মৌ আৰু অতি সৰু পৰিমাণৰ শিলাজিৎ যোগ কৰিব লাগে। ই শৰীৰৰ পিত্ত বৃদ্ধি কৰি তাপ বৃদ্ধি কৰে। শৰীৰৰ তাপ সামান্য বৃদ্ধি পালে গল ব্লাডাৰৰ পাথৰ লাহে লাহে গলি পিত্তৰ সৈতে বাহিৰলৈ ওলাই আহে। বহু পাথৰ থাকিলে সম্পূৰ্ণ ফলাফলৰ নিশ্চয়তা দিব নোৱাৰি, কিন্তু বহু ক্ষেত্ৰত ভাল ফলাফল পোৱা গৈছে। 2, 4 বা 6 মাহলৈকে চেষ্টা কৰিব পাৰে, বিশেষকৈ যদি পাথৰ স্থিৰ অৱস্থাত থাকে আৰু বেছি বিষ নাথাকে। ইয়াৰ উপৰিও পাতে গজাৰ বহু ব্যৱহাৰ আছে, যিবোৰ পৰৱৰ্তী ভিডিঅ'ত শ্বেয়াৰ কৰা হ'ব।
আজি ইমানেই নমস্কাৰ এইটো নিৰ্বাক জীৱ-জন্তুবোৰৰ বাবে জীৱনৰ বৰদান আৰু আপুনিও বিশ্বৰ একমাত্ৰ প্ৰভুৰ পৰা অসীম আৰু চিৰন্তন প্ৰেম লাভ কৰিব ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব